YouTube channel. Aru etia ami aso Icelandৰ main city Reykjavik. Aru ami aso etia amar 7টা বজাত আমাৰ tour package book কৰিছিলো হেতু হিচাপত আমি বাছ ধৰিব লাগে সেইকাৰণে গৈ আছো ৰাতিপুৱাই পুৰা ব্ৰেকফাষ্ট কিবা হোটেলতে কৰিলো তাৰপা এয়া চাওক এতিয়া আইচলেণ্ডৰ যাত্ৰা এতিয়া আমাৰ আৰম্ভ হ'ব Let's go Reykjavik kon Icelander southwestern side ase Reykjavik kon capital hoy or your largest city hoy Icelander total population 360,000 kintu tar adhat keo beshi manu Reykjavik ote thake tothapiu kintu population density bahut kom per kilometer mane 3ta man manu he thake he karone yat video to dekhise beshi manu dekhai na pai Reykjavik shobdotor meaning eta ase vik mane bay ba harbor or Reykja mane smoky mane kobole gola namtor meaning hol smoky harbor ba smoky bay এই নামটো এটো কাৰণে পৰিলে কাৰণ যেতিয়া আইসল্যান্ডখন ফাৰ্স্ট ডিসকভাৰ কৰিছিলে এই ঠাইখিনি তেতিয়া এই ঠাইখিনিত এনি টাইম ধোঁৱা ওলাই থকা দেখা গৈছিল ভলকেনো বা হট স্প্ৰিংবোৰৰ পৰা সেই কাৰণে নামটো ৰেকাভিক পৰিলে আমি এতিয়া আমাৰ টুৰৰ কাৰণে ৰেকাভিক এৰি বাহিৰলৈহে যাম কিন্তু ৰেকাভিকৰ কথা ক'বলৈ গ'লে বিৰাট কালাৰফুল সিটি হয় হাউসেছবোৰো কালাৰফুল হয় ভাইব্ৰেন্ট হয় বেছি উখাও নহয় সাগে ইয়াৰ উইন্ডছবোৰৰ পৰা প্ৰটেকচনৰ কাৰণে আৰু যেহেতু কোষ্টেল সিটি হয় সেই কাৰণে চাৰিওফালে পানী দেখিবই সাইড নোট হিচাপে আপোনালোকে যদি ভাবে যে ইউৰোপিয়ান সিটিজবোৰ এনি টাইম ইমান সাফা কেনেকৈ হৈ থাকে এটো আমাৰ কোৱেশ্চন আছিল ইনিশিয়ালি তাৰ মেইন ৰিজন হলে এনেকুৱা ট্ৰাক বা এনেকুৱা ভেহিকলবোৰ যে ৰাতিপুৱা ফুটপাথবোৰ সাফা কৰে এটো এখন চাওক মানে অপাৰেশনত কিমান এফিশিয়েন্টলি কৰে বস্তুটো আমি ইয়াৰ পৰাই বাছত উঠি যাম আমাৰ মেইন ঠাইবিলাকলৈকে আৰু এনে ওচৰতে অকমান সময় আছে কাৰণে আমাৰ বাছ আহাও নাই এনে ফুৰিবলৈ অকমান আহিছো এফালে ঠাইটো বহুত ধুনীয়া দেখিছো আৰু এফালে যে দেখি আছে এইবিলাক মেইন সিটি হয় ডাউনটাউনখন ৰেকাভিকৰ এইটো হয় আইসল্যান্ডৰ বহুত আইকনিক বিল্ডিং ইয়াৰ কাষতে সাগৰ বা মহাসাগৰখন আছে আৰু তাৰ বেংকতে তাৰ পাৰতে এইটো ওপেৰা হাউস নে কিবা হয় এইটো হাৰপা কনসাৰ্ট হল বুলিও কোৱা হয় বিৰাট আইকনিক বিল্ডিং আইসল্যান্ডৰ ইয়াৰ আৰ্কিটেকচাৰটো কাৰণে আৰু যেতিয়া আইসল্যান্ড কাৰ্নিভেল হৈছিল 2019 তেতিয়া ইয়াৰ সন্মুখত বিহু পাৰফৰ্ম কৰা গৈছিল অলপ পিছত আমাক পিকআপ কৰিবলৈ আমাৰ পিকআপ ভ্যানখন আহিলে ৰেকাভিকৰ এখন এটো মানে একদম নৰ্মেল ৰুটিন ৰাতিপুৱা এনেকুৱা পিকআপ ভ্যান আপোনালোকে এখোপা দেখিব তাৰ পিছত এই পিকআপ ভ্যানখন নেক্সট হাৰ্বাৰলৈ গ'ল য'ত বেলেগ টুৰিষ্টবোৰ ৰখি আছিল আৰু সিহঁতকো পিকআপ কৰিলে আল্টিমেটলি আমি আহি ডাইৰেক্ট বাছখন পালোঁ আৰু এইখন বাছতে আজি আমি গোটেই দিনটো টুৰ কৰিম আমাৰ সাউথ কোষ্টটো So এনেকে আজি আমি আমাৰ ট্ৰিপ আৰম্ভ কৰিলো আইসল্যান্ডৰ ফেমাস ৰিং ৰোডটো এটা সাৰ্কুলাৰ ৰোড হয় যে গুটে আইসল্যান্ড কভাৰ কৰে আৰু আজি আমি আমাৰ সাদাৰ্ণ কোষ্টটোৱে ৰিং ৰোড দি গৈ পেলাই আমি কভাৰ কৰিম এই ৰোডটোত আমাৰ ফাৰ্স্ট ষ্টপ হ'ব ভলছভুল্ডুৰ নামৰ ঠাই এটা য'ত আমাক বাছ ব্ৰেক এটা দিব অলপ দেৰি কাৰণে যাতে ফ্ৰেছ হৈ লওঁ কিবা এটা কিনিৰ ৰাস্তাটোৰ কাৰণে কাৰণ আজি দীঘলীয়া ট্ৰিপ হ'ব 15-16 আৱাৰ্ছৰ ৰেকাভিকৰ পৰা অলপ বাহিৰত ওলালে কিন্তু মানে আইসল্যান্ডৰ যোনটো ল্যান্ডস্কেপ হয় যাৰ কাৰণে ই ফেমাস বৰ ভালকে দেখা পোৱা যায় যেনেকৈ এইবোৰ সব লাভা ফিল যে ভলকেনো হয় যেতিয়া তাৰ পৰা লাভা ওলাই যেতিয়া সেইবোৰ কুল ডাউন হয় তেতিয়া তাৰ পিছত এনেকুৱা ৰূপ লয় এই ৰিং ৰোডটো ট্ৰেভেল কৰি এইটো ভাল লাগে যে ইমান পিকচাৰাছ সাইটছ আছে গোটেই ৰাস্তাটোত মানে সিটিজবোৰ হওক নাইবা লাভা ফিল্ডছে হওক নাইবা ৱাটাৰ বডিজবোৰ হওক মানে বিৰাট ধুনীয়া সাইটছবোৰ আছে স্পেচিয়েলি আমি আমাৰ ৰেষ্ট পইণ্টত পোৱাৰ আগতে চেলফছ নামৰ এখন ঠাই দি পাছ কৰিছিলোঁ আৰু এই ঠাইখন বিৰাট ধুনীয়া আমি আহিছিলো বাছ ট্ৰেভেল আইসল্যান্ড এখন বাছতে আছে আমাৰ পিছফালে আছে আৰু এতিয়া আমাক 15 মিনিটৰ কাৰণে ব্ৰেক দিছে টি ব্ৰেক আৰু এতিয়া আমি ধুনীয়াকৈ ভিউ এনজয় কৰি আছোঁ আৰু ৰাস্তাত আমি আহি থাকোঁতে দুটা ৰিচেণ্টলি চলি থকা ভলকেনো আমি এনজয় কৰিলোঁ বাছৰ পৰা ইনফেক্ট ওৱান অফ দ্য ভলকেনোছ যোনটোৰ নাম হেকলা আছিলে সেইটো ইমান ডেঞ্জাৰাছ আছিলে মানে এইটো মষ্ট এক্টিভ ভলকেনো ইন আইচলেণ্ড হয় যে ইয়াৰ কাষেদি যেতিয়া পাছ হৈ গৈছিলোঁ তেতিয়া মোৰ ওচৰলৈ SMS আহিছিলে যে আপুনি ভলকেনৰ কাষেদি পাছ হৈ গৈ আছে চ' আপুনি কেয়াৰফুল হ'ব লাগে ইউৰোপৰ মোষ্ট পপুলাৰ গ্লেচিয়াৰ এটাও দেখিছিলোঁ বহুত বেছি ধুনীয়া আছিলে সেইটো চাবলৈ
আমি এতিয়া আহি পাইছো ভিক আমি আছিলো ৰেকাভিকত এতিয়া আহি পাইছো ভিক আৰু ভিকৰ সবতকৈ আইকনিক বস্তু কি গম পাইনে আহিলে এই চাৰ্চটো যে আছে ওপৰত এই ধুনীয়া মৰম লগা চাৰ্চটো আছে আমাক ক'লে ভিকত নামি পেলাই আধা ঘণ্টা দিছো তোমালোকে লাঞ্চ ব্ৰেক দিছিলে কিন্তু কোনো লাঞ্চ ব্ৰেক কৰা নাই দৌৰি দৌৰি আহিছে ব্লেক চেণ্ড বিচত আইচলেণ্ডৰ most popular ঠাই ব্লেক চেণ্ড বিচ আৰু ইয়াতে চাওক ইয়াৰে চেণ্ডখিনি পুৰা ব্লেক পুৰা ব্লেক ইয়াত যেহেতু লাভাৰ ফৰ্মেশ্যন হয় তো লাভাৰ ফৰ্মেশ্যনৰ কাৰণে ইয়াৰ বালিবিলাকো পুৰা ক'লা ক'লা পাথৰবিলাকো চব পুৰা ক'লা ক'লা আৰু পাথৰবিলাকৰ শ্বেপটো পুৰা পাৰফেক্ট পুৰা স্মুথ পুৰা আৰু মিহি ধুনীয়া পুৰা কিন্তু এইটো বস্তু চাওকচোন কি ধুনীয়া ক'লা এটা বালি বেলেগে ন এটা একদম কমপ্লিটলি সঁচাকৈ বেলেগ দেখিবলৈ আৰু এইফালে সাগৰখন আমি কিন্তু এতিয়া ইটো চাইডেও যাম এইকেইটা বস্তু যে আছে সেইকেইটা ইফালে আমি আমাৰ যোনটো বাছ ষ্ট'ৰ আছে আমি বিচৰ আমি সেইটো চাইডেও যাম বৰ্তমান সেইটো চাইডে খোজকাঢ়ি যাব নোৱাৰে এইফালে এতিয়া পুৰা ওচৰৰ পৰা দেখুৱাই আছো এইটো এটা ধুনীয়া এটা ঠাই কি ধুনীয়া মানে এইখন হ'ল ভিক টাউনখন কৈছোৱে এই ৰেকাভিকৰ পৰা আহিলে এই ৰাস্তাটোৱেদি আহে বাছখন ইমান ধুনীয়া এই ৰাস্তাটোৱেদি আহে আৰু নৰ্মেলি টুৰ বাছবোৰ কি হয় এনেকৈ ৰাস্তাটোৱেদি গৈ এই সেইটো যে পাৰ্কিংটো আছে সেইফালে সেই তাত ৰখে আৰু তাৰ পৰা আমি এই ব্লেক চেণ্ড বিচ যে গৈছিলোঁ সেই তালৈকে আৰু তলৰ পৰা আপোনালোকক এই চাৰ্চটো দেখাইছিলোঁ এতিয়া আকৌ আমাক এইটো ভিউ পইণ্টলৈ লৈ আহিছোঁ ওপৰৰ পৰা বিৰাট ধুনীয়া এইখিনি আৰু ব্লেক চেণ্ড বিচৰ আমি এতিয়া ইটো চাইডেও যাম ইয়াৰ পিছত
আপোনালোকক যে অলপ আগতে ব্লেক চেণ্ড বিচখন দেখাইছিলোঁ এইখনে ব্লেক চেণ্ড বিচ হয় জাষ্ট ফ্ৰম দি আদাৰ ছাইড অফ দ্য মাউণ্টেইন এইখনক আইচলেণ্ডিকত কয় ৰেইনিছফাৰা বুলি আৰু এইখন ৰেইনিছফল মাউণ্টেইনৰ তলত আছে আৰু এই ব্লেক চেণ্ড বিচ বুলি যে কয় এই ব্লেক চেণ্ডবোৰ কি হয় ভলকেনিক ৰকছৰ পৰা যোনবোৰ মানে আফটাৰ দ্য পেছেজ অফ টাইম এইবোৰ ক্ৰাম্বল হৈ পেলাই এনেকুৱা ব্লেক চেণ্ড গঠন কৰে এই বিচখনক 2021ত 6th বেষ্ট বিচ ইন দ্য ৱৰ্ল্ড বুলি ৰেংক কৰা গৈছিলে আৰু বিচখনৰ কাষত এইখন হ'ল এটলাণ্টিক অ'চন এটলাণ্টিক মহাসাগৰ এই বিচখন ইমানেই পপুলাৰ যে টুৰিষ্টেদি ভৰি থাকে এনি টাইম অফ দ্য ইয়েৰ আৰু চবতকৈ আনইউজুৱেল কি এই পিছফালে যে দেখিছে এইবোৰ বেজেল কলমছবোৰ এইবোৰ অলপ ষ্টেপ পিৰামিড টাইপ লাগে দেখিবলৈ কিন্তু এইবোৰো যেতিয়া লাভাবোৰ বহুত সোনকালে কুল হয় তেতিয়া এই এনেকুৱা হেক্সাগনেল শ্বেপ লয় বুলি আমাক কোৱা গৈছে আমাৰ গাইডে আমাক তেনেকৈ কৈছে সেইকাৰণে এই আনইউজুৱেল শ্বেপবোৰ ইয়াত ফৰ্ম হয় কাষতে এটা ডাঙৰ কেভো আছে য'ত আপুনি হেক্সাগনেল শ্বেপবোৰ ভিতৰত দেখিব পাৰে আৰু দূৰত যে দেখিছে এই ডাঙৰ দুটা ৰক ফৰ্মেশ্যন আইচলেণ্ডিক লেজেণ্ডৰ মতে এইবোৰ ট্ৰল আছিলে আগতে মানে ডাঙৰ জীৱ দুটা যি যেতিয়া ছানলাইট পৰে সিহঁতৰ ওপৰত সিহঁতি ৰকলৈ কনভাৰ্ট হৈ যায় আজিৰ ভিডিঅ'টো ইমানতে সামৰি নেক্সট ভিডিঅ'ত আমি আমাৰ ছাউথ কষ্টৰ এক্সপ্ল'ৰেশ্যনটো কণ্টিনিউ ৰাখিম আৰু আমি আপোনালোকক আৰু ধুনীয়া ঠাই দেখাম ফৰ এক্সাম্পল ডায়মণ্ড বিচ গ্লেচিয়াৰ লাগুন আনটিল দেন ষ্টে ছেফ গুড বাই বাই ভিডিঅ' আৰু আছে কিন্তু দেই